এই মানসিকতাটো দূৰ কৰক যে ঘৰত থকা মাইকী মানুহজনীয়ে চব কাম কৰিব। আপুনি তলত পিন্ধা পেণ্টটোলৈকে আপোনাৰ ৱাইফে কিন্তু ধুই দিয়ে সংকোচ নকৰাকৈ, মোজাযোৰ পৰ্যন্ত ধুই দিয়ে। কিন্তু আপুনি যদি ধুব লগা হয় তেতিয়াহ'লে কি আপুনি বহুত সৰু মানুহ হৈ যাব নেকি? মই ভাবোঁ সৰু মানুহ হৈ নাযায়। আপুনি গৌৰৱ কৰিব যে আপুনি এজন দায়িত্বশীল পুৰুষ, আপুনি এজন দায়িত্বশীল স্বামী। এজনী ছোৱালী মানে, এজনী নাৰী মানে ঘৰত কাম কৰা মেচিন নহয়। এগৰাকী ছোৱালীক আপুনি কাৰোবাৰ ঘৰৰ পৰা বিয়া পাতি আনিছে, সেইগৰাকীক আপুনি বিয়া পাতি পত্নীৰ মৰ্যাদা দি এজনী লখিমী ঘৰলৈ আনিছে, তাইক কাম কৰিবৰ কাৰণে অনা নাই। এই মানসিকতাটো যদি আছে আজি ওলাই দিয়ক। এজনী বোৱাৰী মানে বা এজনী পত্নী মানে ঘৰত কাম কৰা মেচিন নেকি? আমাৰ বহু যুৱ সমাজৰ মাজতে হওক বা আমাৰ সমাজত এনেকুৱা এটা ধাৰা প্ৰচলন আছে যে বোৱাৰী এজনী মানে অকল কাম কৰিব লাগে, কাম কৰা মানুহ। এনেকুৱা বহুত উদাহৰণ আছে নথকা।